আজিৰ ভিডিঅ'টো PM কিষাণ পাই থকা খেতিয়কসকলৰ কাৰণে অতিকৈ জৰুৰী কিয়নো এই ভিডিঅ'টোৰ দ্বাৰাই PM কিষাণ পাই থকা খেতিয়ক এজনে নিজৰ স্মাৰ্টফোনৰ জৰিয়তে কেনেকৈ PM কিষাণৰ eKYC কৰিব পৰা যায় তাৰ বিষয়ে আপোনালোকক জনাবলৈ ওলাইছো। PM কিষাণৰ eKYC কৰিবলৈ হলে প্ৰথমে এনেকুৱা স্মাৰ্টফোন লাগে। এই স্মাৰ্টফোনৰে আপোনাৰ Google Chromeলৈ যাব লাগে। Google Chromeত যোৱাৰ পিছতে আপোনাৰ PM কিষাণ লিখি দিব লাগে। এনেকে PM কিষাণ লিখি দিব লাগে। PM কিষাণটো লিখি দিয়াৰ লগে লগে তলত PM কিষাণ গো এনেকুৱা এটা এপছ আহিব। সেই এপছটো ইনষ্টল কৰি ল'ব লাগে। মই এতিয়া ইনষ্টল কৰি লোৱা এপছটো ওপেন কৰিলো। ওপেন কৰাৰ লগে লগে মোবাইল স্ক্ৰীনত এনেকুৱা আহিব। নেক্সটত ক্লিক কৰিলো। নেক্সটত ক্লিক কৰাৰ পিছত এনেকুৱা আহিব। লগইনত ক্লিক কৰিলো। লগইনত ক্লিক কৰাৰ পিছতে এনেকুৱা আহিব। ইয়াত সিলেক্টত ক্লিক কৰিলো। বেনিফিচিয়াৰীত ক্লিক কৰিলো। বেনিফিচিয়াৰীৰ তলত আধাৰ নম্বৰৰ কলমত আধাৰ নম্বৰটো ভৰাই ললো। ACL eKYC লগইনত ক্লিক কৰিলো। স্কোৱাৰ বক্সত ক্লিক কৰি স্কেন ফেচত ক্লিক কৰিলো। মানুহজনৰ মুখখনৰ বায়োমেট্ৰিক্স ললো। একেধৰণে বনাই লোৱা 6 ডিজিটৰ এমপিন 2 বক্সত ভৰালো। পিছত সাবমিটটো ক্লিক কৰিলো। ওকে ক্লিক মাৰিলো। ডেশবৰ্ডত ক্লিক মাৰিলো। eKYC ফৰ আদাৰ বেনিফিচিয়াৰিজত ক্লিক মাৰিলো। আধাৰ নম্বৰ বিচৰা বক্সত মানুহজনৰ আধাৰ নম্বৰটো পুনৰবাৰ ভৰালো। সাৰ্চত ক্লিক মাৰিলো। ষ্টাৰ্ট eKYCত ক্লিক মাৰিলো। আগতে বনাই লোৱা এমপিন পুনৰবাৰ ভৰালো। সাবমিটত ক্লিক মাৰিলো। স্কোৱাৰ বক্সত ক্লিক কৰি স্কেন ফেচত ক্লিক মাৰিলো। ষ্টাৰ্ট eKYCত ক্লিক মাৰিলো। পুনৰবাৰ মানুহজনৰ মুখৰ বায়োমেট্ৰিক্স ললো। তাৰ পিছতে মোবাইলৰ স্ক্ৰীনত eKYC হেজ বিন ডান সাকসেসফুলি বুলি এনেকুৱা মেছেজ এটা আহিব। এনেকৈ নিজৰ মোবাইলেদি eKYC কামখিনি কৰিব পৰা যায়।